চাওক চাকৰি ৰেগুলাৰ নহয়, ৰেগুলাৰ চাকৰি দি গৈছো আমি। তাত আমাৰ ফাইনেন্সিয়েল চেংচনৰ পৰা চব আছিলে, এইটো ফৰেষ্টে হওক PNRD হওক, কিন্তু তেখেতসকলে সেইটো অলপমান মানসিক কষ্ট দি পেলাই যিসকলে চাকৰিটো পাইছিলে, সেইটোতো কিবা UPPL BPF বা BJP বা কোনোবা কংগ্ৰেছ বুলি নাছিলে, সেই কাৰোবাৰ সন্তান আছিলে, কাৰোবাৰ ল'ৰা আছিলে, তেখেতে চিষ্টেমত মানে ইণ্টাৰভিউ দি চাকৰিবিলাক পাইছিলে। কিন্তু এতিয়া শুনিবলৈ পাই দুখ লাগিছে যে সি সকলক মানে অলপমান ভয় ভীত কৰাই পেলাই অলপ টকা পইচা খোৱাৰ মাথা মাৰি আছে। এইটো গভৰ্ণমেণ্টৰ ইথিক হ'ব নালাগে, আমি শুনি পেলাই দুখ পাইছো। হয়, কাৰোবাৰ ভুল হৈছে যদি ভুল আঙুলি দেখাব লাগিব, কিন্তু আমি ফাইনেন্সিয়েল চেংচন লৈ চবকুচ লৈ পেলাই খুব চিষ্টেমেটিকেলি কামবিলাক কৰি আহিছো। গতিকে যিটো শুনিছো মই এইটো অতি দুৰ্ভাগ্যজনক, আৰু দুখীয়া পৰিয়াল যিসকলে চাকৰি বাকৰি পাইছিলে সেইসকলক এতিয়া কোনোবাই যদি টকা পইচা বিচাৰি জোৰ জুলুম কৰে, ইয়াতকে দুৰ্ভাগ্যজনক আৰু একো নাথাকিব। এইবিলাক বাদ দে। প্ৰমোদ বড়োৰ দিনত BCDC ছেক্ৰেটাৰী কথা হৈছেতো আৰু ফৰেষ্টৰ কথা হৈছে। ইহঁতে যদি জেনুইনলি সঁচাকে যদি চাকৰি দিছে, ইয়াৰ আমাৰ ক'ব লগা কি আছে? কিন্তু ইহঁতে যে চাকৰিটো ঠিক ঠাক হোৱা নাই, ঠিক ঠাক কৰিব পৰা নাই, এইটোহে আমি ৰেগুলাৰ কৰিবৰ কাৰণে আইনগতভাৱে এইবিলাক চাকৰি দিয়াটো হৈছে না হোৱা নাই, এইটোহে আমি চাইছো। ফাইনেন্স কমিশ্যনৰ ফাইনেন্সিয়েল এপ্ৰুভেল নাই। যদি ফাইনেন্সিয়েল এপ্ৰুভেল আছিলে, কেলে ইহঁতে বেতন পোৱা নাই? ইলিগেল যদি হৈছে নাপাব, লিগেল পাব।